দীৰ্ঘদিন ধৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে, যাৰ ফলত নিগমৰ অৱসৰপ্ৰাপ্ত 1250 গৰাকী কৰ্মচাৰীৰ তথা তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। চৰকাৰ তথা নিগমৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই নিগমৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা সকলক তেওঁলোকৰ সকলো প্ৰাপ্য প্ৰদান কৰাৰ বিপৰীতে কিন্তু বঞ্চিত কৰি আহিছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক। নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে 2022-23 বৰ্ষৰ বাজেটত 50 কোটি টকা ধাৰ্য কৰিছিল যদিও ইয়াক দুটা ভাগত বিভক্ত কৰি 25 কোটি টকা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক দিয়াৰ বিপৰীতে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা সকলক দিয়াহে পৰিলক্ষিত হয়। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল 2016 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2024 বৰ্ষৰ মাৰ্চ মাহলৈকে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে আৰু মুঠ 170 কোটি টকা নিজৰ প্ৰাপ্যৰ ধন পাবলগীয়া হৈ আছে। তদুপৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ ভূমিসমূহো চৰকাৰে বিক্ৰী কৰিবলৈ ধৰিছে। সেই ধন প্ৰদান কৰিও অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সকাহ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব পাৰে। আজি যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত এই বিষয়ে উল্লেখ কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ উজনি অসম সংমণ্ডলৰ কৰ্মচাৰীসকলে। আজিৰ সংবাদ মেলত আবুল হুছেইন, প্ৰণৱ শৰ্মা, খগেন বুঢ়াগোহাঁই, তুলসী বৰা উপস্থিত থাকে। চনৰ এপ্ৰিলৰ পৰা 2024 মাৰ্চলৈকে যিসকল কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এতিয়া আমাৰ সদৌ অসমত বিস্তাৰিত হৈ আছে, সেইসকল কৰ্মচাৰী যাতে তেখেতসকলৰ সমুদায় ধন আদায় দি আমাক উপকৃত কৰি এইটোৱে হ'ল আমাৰ প্ৰথম আৰু প্ৰধান দাবী। অন্যথা যদি আমি আমাৰ এই দাবী তেখেতসকলে সুবিচাৰ নকৰে তেন্তে হয়তো আমি সমূহ অসমৰ অকল যোৰহাট বুলিয়ে নহয়, উজনি বুলিয়ে নহয়, উজনি নামনি সমূহ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক লগ হৈ আমি আন্দোলনৰ কাৰ্যসূচী ল'ম বুলি আজি এই সভাতে ঘোষণা কৰিছোঁ।